হেল্ল' বন্ধুসকল, মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আজি আপোনালোকক কেইজনীমান টপ কোৱালিটি চেউৰী গৰু দেখুৱাম। লগতে কেইজনীমান গায়ো আছে। চেউৰী গৰুকেইজনী বিশেষ চাবলগীয়া ষ্টকত আছে। এতিয়া আপোনালোকক যদি কাৰোবাক প্ৰয়োজন সোনকালে যোগাযোগ কৰিব মোৰ লগত। মই স্ক্ৰীণত মালিকৰ নম্বৰ দিয়ে দিছোঁ। এই গৰুকেইজনী ভাল কোৱালিটি হয়, খুবেই ভাল। মাকৰ ৰিজাল্টো ভাল। আৰু গৰুকেইজনী মই আপোনালোকক সবিশেষ দেখুৱাম। গৰুকেইজনী ক'ত আছে, কি কথা মই আপোনালোকক সবিশেষ ক'ম। আৰু গৰুকেইজনী কিন্তু খুব কম সময়তে চেলিং হ'ব। আপোনালোকে যদি পচন্দ হয় সোনকালে যোগাযোগ কৰি ল'ব। গৰুকেইজনী কোৱালিটি আপোনালোকে নিজৰ চকুৰ আগত আছে, চাই ল'ব। চাওক এই গৰুকেইজনী চেউৰী আপোনাৰ 4-5জনী আছে। বৰ্তমান 8জনী গৰু আছে। অল গৰু বিক্ৰী হ'ব। যোনজনী পচন্দ হয় সেইজনীয়ে লৈ যাব পাৰিব। বন্ধুসকল, মোৰ চেনেলটো যদি আপোনালোকে নতুনকৈ চাই আছে, ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো বজাই দিব, যাতে যি ভিডিঅ' বনাওঁ নটিফিকেশ্যনবোৰ সোনকালে পায়। আৰু ভাল লাগিলে এটা লাইক কৰিব। কমেণ্টত কেনেকুৱা পালে মোক জনাব। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে আপোনালোকৰ বন্ধুবৰ্গৰ যদি কোনোবা ভাল গৰু ল'ম বুলি ভাবি আছে, ল'ব পাৰিব। চাই লওক বন্ধুসকল, এইজনী চেউৰী গৰু হয়, ফাৰ্ষ্ট লেক্টেশ্যনৰ। কি সুন্দৰ কোৱালিটি, আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। আপোনালোকে চাওক, ইমান সুন্দৰ কোৱালিটি। আপোনালোকে সন্মুখত দেখা পালে আৰু ভাল পাব। গৰুজনী খুব ভালেই। আপোনালোকে চাই লওক। যদি পচন্দ হয় সোনকালে যোগাযোগ কৰক। মই স্ক্ৰীণত নম্বৰ দিয়ে দিছোঁ। খুব কম সময়ৰ ভিতৰত এই গৰুকেইজনী বিক্ৰী কৰিব। কাৰণ মালিকৰ অসুবিধাৰ কাৰণে গোটেইকেইজনী গৰু বিক্ৰী কৰিম বুলি কৈ দিছে। চাই লওক। এইজনী গাই, এইজনী কোৱালিটিটো আপোনালোকে দেখিছে। গাখীৰ আছে 10-12 লিটাৰ। মিল্কিং কৰি লৈ যাব পাৰিব, এইটো কোনো প্ৰব্লেম নাই। বন্ধুসকল, মোৰ চৰ্দি লাগি আছে কাৰণে মোৰ মাতটো অলপ অসুবিধা হৈ আছে। বাৰু যি কি নহওক, মই আপোনালোকক গৰুকেইজনী দেখাবলৈ চেষ্টা কৰিছোঁ। চাওক, এজনী চেউৰী গৰু, এজনী কোৱালিটি চাওক। আপোনালোকে দাঁতটো চাই ল'ব পাৰিব। আৰু গোটেই কোৱালিটি চাওক। মই আপোনালোকক ভালকৈ দেখুৱাই দিছোঁ। ইয়াত কোনো কমপ্লেইন নাই। গৰুকেইজনী খুবেই ভাল লাগে। এজনী চেউৰী গৰু, 2 নম্বৰ চেউৰী এজনী চাওক। মানে ছেকেণ্ডজনী চেউৰী, প্ৰথমজনী বগা আছিলে, এজনী ছেকেণ্ড আৰু সেইটো কৈছোঁ। তাৰপিছত এজনী আছে। এজনী চাওক, প্ৰেগনেণ্ট আছে। এজনী চেউৰী বৰ্তমান। ব্ৰিডটো ভাল, মানে ব্ৰিডটো অলপ হাই কোৱালিটিৰ ব্ৰিড হয় এইটো। সেইকাৰণে আৰু গৰুকেইজনী বহুত ডাঙৰ গৰু। এইজনী চেউৰী গৰু চাওক, কি সুন্দৰ গৰু দেখিছে আপোনালোকে। এনেকুৱা গৰু খুব কমেই পোৱা যায়। দেখিছে আপোনালোকে, কোৱালিটি চাওক। আপোনালোকৰ চকুৰ আগত আছে। চেউৰী গৰু হয়, আপোনালোকৰ সেইটো কোনো অসুবিধাই নাই। আপোনালোকে নিজে চাই ল'ব পাৰিব দাঁত। এইজনী গাই হয়। এইজনী বৰ্তমান ছেকেণ্ড নে থাৰ্ড, এইটো মই গম নাপাওঁ। বাৰু যি কি নহওক, এজনী গাই আৰু এইজনীও গাই। এইজনী ছেকেণ্ড নেকি। বাৰু যি কি নহওক, গাইকেইজনী বাদ দিয়ক। আজি মই আপোনালোকক চেউৰী বিশেষকৈ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চেউৰীকেইজনী চাওক। এজনী চেউৰী, 3জনী, এজনী 4জনী। 4জনী চেউৰী আছে বৰ্তমান। আপোনালোকক যদি বন্ধুসকল লাগে, ভাল গৰু বিচাৰি আছে, আপোনালোকে সোনকালে যোগাযোগ কৰক। দামটো ইফাল সিফাল কিবা এটা কৰি দিবই, কাৰণ বেছি ধৰি নাথাকে। আপোনালোকে ভাল গৰু পাব। চাওক, মই কৈছোঁ আপোনালোকক, কাৰণ মোৰ ভিডিঅ' কমেই যায়। ভাল গৰু পালেহে মই ভিডিঅ' বনাওঁ। সেইকাৰণে চাওক, এইকেইজনী মানে খুবেই ভাল গৰু। আপোনালোকৰ একো অসুবিধা নহয়। আপোনালোকে চাই লওক। মই কৈছোঁ, যদি পচন্দ হয় সোনকালে যোগাযোগ কৰক। আৰু স্ক্ৰীণত মই নম্বৰ দি দিছোঁ মালিকৰ। আৰু এই গৰুকেইজনী আছে ৰহাত আহি ফোন কৰিলে আপোনালোকে এড্ৰেছটো পাই যাব। ৰহাৰ পৰা প্ৰায় আধা কিলোমিটাৰ সোমাই আহিলে হ'ল, বেটেলিয়ান চাৰিআলিৰ ওচৰতে। আপোনালোকে চাওক, গৰুকেইজনী সুন্দৰ কোৱালিটিৰ গৰু আছে, একো অসুবিধা নাই। আপোনালোকে গৰুকেইজনী মই আপোনালোকক ভালকৈ দেখুৱাই দিছোঁ। একে কোনো মানে আপোনালোকে হেৰি নকৰাকৈ চাওক, একদম ধুনীয়া গৰু আছে। লাগে যদি আপোনালোকে সোনকালে যোগাযোগ কৰক। মই মালিকৰ নম্বৰটো স্ক্ৰীণত দিয়ে দিছোঁ।
আৰু বন্ধুসকল মোৰ চেনেলটো আকৌ কৈছোঁ নতুনকৈ চাই আছে যদি ছাবস্ক্ৰাইব কৰি ল'ব মই এনেকুৱা গৰু বেচা কিনাৰ ওপৰতে ভিডিঅ' বনাওঁ আৰু নতুন ভিডিঅ' আপোনালোকে খুব সোনকালে পাব চাওক 4জনী গৰু আছে চেউৰী এজনী বগাজনী আৰু এজনী 3জনী আৰু এজনী আছে 4জনী 5জনী চেউৰী গৰু আছে 5জনী আছে চেউৰী গৰু 3জনী গাই আছে হয় বন্ধুসকল ঠিক আছে বন্ধুসকল আৰু বেছি দীঘলীয়া নকৰোঁ গৰুকেইজনী চাই থাকিব মন যাব কিন্তু খুব সুন্দৰ কোৱালিটি গৰু আছে চাই লওক আপোনালোকে আৰু বেছি দীঘলীয়া নকৰি নেক্সট ভিডিঅ'ত লগ পাম তেওঁ এইটো খেৰ বুজি আছিল লাগিলে খেৰো বেচে নেকি সেইটো মই গম নাপাওঁ বাৰু তেওঁ আৰু গৰু আছে বাৰু অলপ কিন্তু এইখিনি গৰু গোটেইখিনি গৰু বিক্ৰী কৰিব বাৰু যি কি নহওক এই 8জনী গৰু বৰ্তমান আছে সোনকালে যোগাযোগ কৰক ঠিক আছে বন্ধুসকল নেক্সট ভিডিঅ'ত লগ পাম আজিলৈ ইমানতে ৰাখিলোঁ ধন্যবাদ এই গৰুখিনি কি বেচিম বুলি ভাবিছে নেকি মই বেচোঁ আজি বহুত দিনৰ পৰা লাগিছোঁ কাৰণ 14-15 বছৰ মই মানে গৰুৰ লগত লাগি আছোঁ হয় গতিকে লাহে লাহে মানে মই গৰু কমাব বিচাৰিছোঁ হয় মানে আৰু আছে মোৰ গৰু হয় গতিকে মই সীমিত অনুসাৰে গৰু ৰাখিম আৰু হয় গতিকে এতিয়া মই 8জনী বিক্ৰী কৰিব ওলাই আছোঁ এতিয়া এতিয়া কাৰোবাৰ যদি পচন্দ হয় তেওঁলোকে ল'ব পাৰিব গৰুকেইজনীতো কোৱালিটি ভালে দেখা সুন্দৰ কোৱালিটিৰ গৰু মানে কোনো চিন্তা কৰিব নালাগে গাখীৰ সুন্দৰ গাখীৰ দিয়ে এড্ৰেছটো ক'ত আছে এইটো ক'ব নেকি বৰ্তমান এইটো এড্ৰেছটো মানে মোৰ বৰ্তমান প্লেচটো হ'ল ৰহা ৰহাত আহিলে আপোনাক ফোন কৰিলে পাই যাব মোক ফোন কৰিলে পাই যাবগৈ ঠিক আছে ৰহা বেটিন চাৰিআলিৰ ওচৰত বুলি ক'লে পাই যাবগৈ ঠিক আছে এই 8জনীকো বিক্ৰী কৰিবলগীয়া হৈ আছে ঠিক আছে